নমস্কাৰ বন্ধুসকল। এতিয়া ৰাতি প্ৰায় 2:15 মান হৈছে। আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা কাৰ্বি অট'নমাছ কাউন্সিল ডিমা হাছাও অভিমুখে ৰাওনা হৈছোঁ। ডিমা হাছাওত পানীমূৰ বুলি এডোখৰ জেগা আছে। সেইটো এটা পিকনিক প্লেচ হয় আৰু বিৰাটেই প্ৰাকৃতিক সৌন্দৰ্যমূলক এডোখৰ জেগা হয়। মানুহৰ মুখত বহু শুনি আছোঁ। আজি লগৰ বন্ধু দুজনৰ সৈতে ওলাইছোঁ তালৈ যাম বুলি। ইয়াৰ পৰা যদি আমি ৰাতিপুৱা যাওঁ তেতিয়াহ'লে প্ৰায় দুপৰীয়া পামগৈ, তেতিয়া মজাটো নালাগিব। সেইকাৰণে ৰাতিয়ে ওলাইছোঁ। একদম আৰ্লি মৰ্ণিং আমি গৈ পেলাই ডিমা হাছাও পানীমূৰ পাই যামগৈ। ৰাস্তাত অলপ ৰখি যাম, অলপ খোৱা বোৱাৰ ব্যৱস্থাও কৰি লৈছোঁ। কণী অলপ বইল কৰি লৈছোঁ, চাহৰ ব্যৱস্থা কৰিছোঁ। এনেকৈ কিছু বস্তু ৰুটি চুটি বান্ধি লৈছোঁ। তাকে আমি ৰাস্তাত ক'ৰবাত ৰখি খাই যাম আৰু অলপ ভালো লাগিব। ৰাতি গাড়ী চলায়ো মজা আছে। এয়া এতিয়া বৰ্তমান আমি কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰত গৈ আছোঁ। আমি গৈ আমনিত অলপ ৰখিম, তাত অলপ সময় ৰেষ্ট লৈ আকৌ আমি যাম। এতিয়া বৰ্তমান কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰত অন্ধকাৰ চাৰিওফালে কলীয়া ভোমোৰাৰ ওপৰৰ লাইটকেইটা জ্বলি আছে আৰু ইয়াত ট্ৰাকৰ মাজে ফালি চিগি আমি ওলাই গৈ আছোঁ। এনেদৰে গৈ থাকোঁ। এয়া পুৱা 6:45 বজাত আমি আহি পানীমূৰত উপস্থিত হ'লোহি। পূৰা ৰ'দ, প্ৰখৰ ৰ'দ দিছে। পানী দেখিবলৈ পাইছে আপোনালোকে। ৰ'দৰ কাৰণে এই ৰ'দলৈ যাবলৈ মন যোৱা নাই। এইফালে কিছু মানুহ আহি খানাৰ ব্যৱস্থা কৰিছে। এই ঘৰটোত জিৰণি চৰাটোত খানাৰ আয়োজন কৰিছে। কোনোবা আশে পাশে অঞ্চলৰ মানুহ আহিছে। চাওকচোন কি মজা লাগিছে দেখি। এয়া যিটো পাহাৰৰ নিচিনা দেখা গৈছে, এয়া আচলতে পাহাৰ নহয়, এয়া ওখ গছহে হয়। বৰ মজা। মই আৰু দেখুৱাম। এতিয়া বৰ্তমান অলপ গানকে শুনি লওকচোন বাৰু। চাওকচোন কি সুন্দৰ ঢৌ, আৰু ইমান ঢৌৰ মাজতে সৰু ল'ৰা ছোৱালী আৰু কিছুমান ছোৱালীয়ে আৰু ডেকা ল'ৰাই ইয়াত গা ধুই আছে। আমি হ'লেতো ক'ৰবাত উফৰি পৰিম, ক'ত যে নি পেলাই পানীয়ে আমাক পেলাবগৈ ঠিক নাই। এয়া সদায় ইয়াত ট্ৰেইনিং আছে এওঁলোকৰ, সেইকাৰণে ইয়াত ধুবলৈ পাৰিছে। আৰু আমি কাষৰ শিলতে বহি বইল ডিম ৰুটি এনেকৈ খাই আছোঁ। সেইটো বাৰু আমি নেদেখুৱাওঁ, আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন কি মনোৰম।